আমি 171টা উপাসনাস্থলীত আজি 3 লাখ টকাকৈ যে আবণ্টন আছে, আবণ্টনৰ 1.5 লাখ টকা প্ৰথম কিস্তি আমি প্ৰদান কৰিছোঁ আৰু বাকী কিছু থাকি গ'ল, য'ত ভূমিৰ কিছু সমস্যা আছে বা সমিতিবিলাকৰ যদি অসুবিধা আছে এইখিনি চাই চিতি আমি সম্পূৰ্ণ কৰি প্ৰায় যোগ্যতা কৰাৰ চিন্তা চৰ্চা কৰিছোঁ। নিৰ্বাচনৰ সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে কৈছিলে উপাসনাস্থলীবিলাকক এটা আৰ্থিক অনুদান দিম, সেই আৰ্থিক অনুদান আজি প্ৰদান কৰিছোঁ। ইয়াৰ স্থানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া, চন্দ্ৰজিৎ ঠাকুৰ ডাঙৰীয়া, ভূমি ডাঙৰীয়া ধৰি বিভিন্নজন দুইটা দল বিষয় বিভাগসকল উপস্থিত আছিল আৰু লগতে আমাৰ দলীয় কাৰ্যকৰ্তাসকল উপস্থিত আছিল। সুন্দৰভাৱে অনুষ্ঠানটো হৈছে আৰু মই আশা কৰিছোঁ যে উপাসনাস্থলীবিলাকে যেতিয়া গঢ় লৈ উঠিব সমাজখন এটা সুস্থিৰ অৱস্থা লাগিব। বহুত পুৰণা উপাসনাস্থলী এতিয়াও তেওঁলোকে সাহায্য পোৱা নাই, নাপাব, ডেফিনেটলি নাপাব। হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হোৱা নাই। যিসকলক দিছোঁ তেখেতসকলক চিলেকশ্যন হৈছে, তেখেতসকলক মতা হৈছে। একেলগে ইমান সংখ্যক দিবলৈও যথেষ্ট পুঁজিৰ প্ৰয়োজন আছে। বাকী যিসকল থাকি গৈছে তেখেতসকলৰ অনুষ্ঠানবিলাকত ভৱিষ্যত দিনত আমি অসম দৰ্শন আঁচনি কভাৰ কৰিম। তেওঁলোকে কোনো অসন্তুষ্ট হ'ব নালাগে। অকস্মাত এটা বিদ্ৰোহ বুলি ক'ব নোৱাৰে, তেওঁ আপত্তি আছিলে, আপত্তি কৈছে, এইটো চিম্পুল কথা আৰু ৰাজনীতি মানুহ ভিতৰত থাকেই। মই নাভাবোঁ যে বৰ গুৰুত্বৰ কথা এটা, কিবা ক'ব লগা আছিলে তেওঁ কৈছে, থাকেই। কাৰণ সকলো কাম একেলগে বিধায়কে বা সাংসদে কৰিব নোৱাৰে। আমাৰ বিৰোধেও বহুত নিশ্চিতভাৱে পাব, কিয় নাপাব? কাৰণ কেলে একেলগে ইমান এটা সমষ্টি সমগ্ৰ অসমত দিয়া হৈছে, অকল দেৰগাঁও সমষ্টিতে নহয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ অসমৰ 126টা সমষ্টিতে অসম দৰ্শন আঁচনি সমগ্ৰভাৱে বিতৰণ কৰিছে। আৰু যিবিলাক থাকি গৈছে মই পুনৰ কওঁ, তেখেতসকলক পিছৰ যিটো পৰ্যায়ত অসম দৰ্শন আঁচনি আহিব, এই অসম দৰ্শন আঁচনিত তেখেতসকলক কাভাৰ কৰিব। প্ৰথম প্ৰধান কথা মই বক্তব্যত মই কৈছোৱেই, আমি ধৰ্মীয় অনুষ্ঠানত সাধাৰণতে আমি অনুদান দিব নোৱাৰোঁ, চৰকাৰী অনুদান। কিন্তু বিধানসভাৰ মজিয়াত আমি নামঘৰ আদি অনুষ্ঠানবিলাকক আমি সাংস্কৃতিক কেন্দ্ৰ কালচাৰেল চেণ্টাৰ হিচাপে ঘোষণা কৰাৰ পিছত আমি আজি কণ্টিনিউৱাছলি কেইবাবছৰো নামঘৰত আমি অসম দৰ্শন আঁচনিৰ অধীনত আৰ্থিক অনুদান আগবঢ়াই আছোঁ। এইবাৰ আমি সৌভাগ্যৱান, দেৰগাঁও সমষ্টিত আমি 171টা নামঘৰ উপাসনাথলীত আমি অনুদান পাইছোঁ আৰু এই অনুদানসমূহ আজি আনুষ্ঠানিকভাৱে আমি এই সভাত আমি ৰাইজৰ মাজত বিতৰণ কৰিছোঁ। অনুষ্ঠানৰ মুৰব্বী সভাপতি সম্পাদকসকলে আহি সেইখিনি লৈছে আৰু পৰৱৰ্তী পৰ্যায়ত আমি তেওঁলোকৰ ওচৰত যাম, কি কৰিছে কি নাই চাম। ঠিক আছে, এতিয়া প্ৰথম কিস্তি 1.5 লাখ টকা, পিছত আকৌ 1.5 লাখ দিব, 3 লাখ টকা, মুঠ 2,58,50,000। আমি নেক্সট বহাগৰ বিহুৰ পিছত আকৌ দিম, কাৰণ একেলগে গোটেইখিনি নামঘৰত দিব নোৱাৰো। মোৰ ইয়াত 516টা নামঘৰ আছে, গোটেইখিনিতে দিব নোৱাৰো। এইবাৰ 171 দিছো, নেক্সট আকৌ 200 দিম, আকৌ পৰ্যায়ক্ৰমে দি যাম। বজাৰৰ লৈ পেলাই এটা বিতৰ্ক